কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভাল। তো মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তোমালোকৰ প্ৰস্তুতি চাগে ভালদৰে চলি আছে। তো আশা কৰোঁ চাগে সকলোৰে প্ৰস্তুতি ভালদৰে চলাই থকা আগন্তুক দিনৰ বাবে। তো তোমালোকৰ বাবে যি মই ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আছোঁ, ঠিক আছে, ভালদৰে বুজিবা। অগ্নিবীৰ এয়াৰ ডকুমেণ্টছ তোমাৰ যোনবোৰ আৰু এইবোৰ ডকুমেণ্ট তুমি লৈ আনিব লাগিব। তুমি থাম্বনেইলখন চাই চাগে গমেই পাইছা, অগ্নিবীৰ তোমালোকৰ এয়াৰৰ ডকুমেণ্টছ, ঠিক আছে। বহুতে মোক কমেণ্ট কৰি আছিলে তোমালোকৰ যেতিয়া ফিজিকেল হ'ব, তোমালোকৰ যেতিয়া প্ৰথম তোমালোকৰ এক্সাম হ'ব ন, এক্সাম হোৱাৰ পিছত তোমালোকৰ যাৰ এক্সামত নাম আহে তেওঁলোকৰ ফিজিকেল যদি হৈ যায়, তোমালোকৰ ফিজিকেল যদি পাছ কৰা, ফিজিকেলৰ পিছত তোমালোকৰ মেডিকেল হ'ব, আৰু মেডিকেলৰ পিছত যদি তোমালোক পাছ হৈ যোৱা, তাৰপিছত তোমালোকক এয়াৰলৈ মাতিব। এয়াৰো কি হয় তোমালোকক মই বুজাই দিছোঁ। বহুতে মোক সুধি থাকে যে দাদা এয়াৰো কি হয়। চোৱা, তোমালোকে যেতিয়া পাছ হ'বা, তোমালোকৰ আমাৰ যোনটো আপাৰ আছাম আৰু লোৱাৰ আছাম বুলি কয় অসমৰ, তো তোমালোকক প্ৰায় আমাৰ যোনটো আপাৰ আছামৰ আমাৰ এয়াৰো পৰে যোৰহাট, ঠিক আছে। যোৰহাট তোমালোকে নিশ্চয় চিনি পোৱা। আৰু যোনবোৰ লোৱাৰ আছাম তেওঁলোকৰ শ্বিলঙো পৰে, আৰু তোমালোকৰ আৰু বহুতো নাৰেংগী আৰু তেনেকৈ যোৰহাট এয়াৰো, নাৰেংগী আৰু তেনেকৈ শ্বিলং এয়াৰো, আমাৰ যোৰহাট এয়াৰো মেইন হেডকোৱাৰ্টাৰ হৈছে শ্বিলং, ঠিক আছে। তো তোমালোকে যেতিয়া পাছ হৈ যাবা, তোমালোকে চব পাছ হৈ যোৱাৰ পিছত তোমালোকৰ যেতিয়া ফাইনেল মেৰিট লিষ্টত যেতিয়া তোমাৰ নামটো আহে ঠিক আছে, তোমাৰ যেতিয়া নামটো আহে, তোমাৰ নাম অহাৰ পিছত তোমাক মাতিব ডকুমেণ্টৰ কাৰণে। তোমাক ডাইৰেক্ট ট্ৰেইনিং কৰিবৰ কাৰণে নামাতে। তোমাৰ যদি নাম অহাৰ পিছত তুমি ইমান তাৰিখ হ'ব ট্ৰেইনিং আহিব লাগিব, তেনেকুৱা কথা নহয় ঠিক আছে। তো এয়াৰো এনেকুৱা এটা বস্তু, তোমাৰ যেতিয়া নাম আহে ফাইনেল মেৰিট লিষ্টত যেতিয়া তোমালোকৰ নাম আহে কাট অফ অনুযায়ী, তো তেতিয়া তোমালোকক এয়াৰলৈ মাতে। এয়াৰো এনেকুৱা এটা বস্তু, সেইটো এটা চেণ্টাৰ হয় য'ত তোমালোকৰ প্ৰতি কেইবাখনো ডিষ্ট্ৰিক্টৰ প্ৰায় 6খন 7খন 5খন 6খন ডিষ্ট্ৰিক্টৰ তোমালোকৰ ৰিক্ৰুইটবোৰ মাতিব চেণ্টাৰলৈ, আৰু তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আচলতে তুমি সেই ল'ৰাজন হয়নে নহয়, আৰু তোমালোকৰ ডকুমেণ্ট তুমি স্থায়ী বাসিন্দাৰ এজন ল'ৰা হয়নে নহয়, সেইটো প্ৰমাণ কৰে, ঠিক আছে। তো তাৰে ভিডিঅ'টো ইম্পৰ্টেণ্ট হয়, এটা ইম্পৰ্টেণ্ট ভিডিঅ' বুলি মই ভাবোঁ তোমালোকৰ বাবে। কাৰণ চব তোমালোকৰ এই ডকুমেণ্টবোৰ যদি নহয়, তুমি ট্ৰেইনিঙলৈ আহিব নোৱাৰিবা, ঠিক আছে। তুমি যদি ডকুমেণ্টবোৰ বনাই সেই এয়াৰ চেণ্টাৰত জমা নিদিয়া, তুমি এজন অগ্নিবীৰ হ'ব নোৱাৰিবা ঠিক আছে। আৰু তুমি এজন ৰিক্ৰুইট হ'ব নোৱাৰিবা, আৰু তুমি ট্ৰেইনিং কৰিব নোৱাৰিবা, ঠিক আছে। তুমি ট্ৰেইনিং কৰিব নোৱাৰিবা, কাৰণ তুমি প্ৰমাণ দিব লাগিব ন, যে তুমি ইণ্টাৰভিউ দিলা, যে তুমি নিজৰ গাঁৱৰ বাসিন্দা, স্থায়ী বাসিন্দা হয়, বেলেগ দেশৰ নহয়তো, তুমি নিজৰ অসমবাসী এজন স্থায়ী বাসিন্দা হয়নে নহয়, সেইটো চাবৰ বাবে তোমালোকৰ এয়াৰত, আৰু তুমি যদি বিয়া পতা হয় নেকি, তো সেইবোৰ নাচাবৰ বাবে তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হয়, ঠিক আছে। সেইবোৰ চাবৰ বাবে তোমালোকৰ মেইন ডকুমেণ্ট ভেৰিফিকেশ্যন হয়, অন একো কথা নাই, ঠিক আছে। তোমালোকক মই কৈ দিম তোমালোকৰ যেতিয়া আহিব এয়াৰলৈ তোমালোকে কি ডকুমেণ্ট লৈ আহিব লাগিব, তো তোমালোকক মই ভালদৰে কৈ দিছোঁ, তোমালোকে ভালদৰে বুজি ল'বা, ঠিক আছে। তো চব তোমালোকে যেতিয়া এয়াৰলৈ আহিবা, এইবোৰ ডকুমেণ্ট তোমালোকে লৈ আহিব লাগিব, ঠিক আছে। প্ৰথমে তোমালোকে আনিব লাগিব তোমালোকৰ যোনটো আধাৰ কাৰ্ড, সেই আধাৰ কাৰ্ডখন তোমালোকে আনিব লাগিব, ঠিক আছে। আৰু তোমালোকৰ যোনখন আধাৰ কাৰ্ড, সেই আধাৰ কাৰ্ডখন তোমাৰ যোনটো ফোন নাম্বাৰ তাৰ লগত লিংক থাকিব লাগিব, ঠিক আছে। কাৰণ তোমালোকৰ যোনখন আধাৰ কাৰ্ড অনলাইনত দেখুৱাব লাগিব, গুগলত গৈ তোমাৰ যোনটো ভেৰিফাই, তোমালোকে গম পোৱা ভেৰিফাই এখন থাকে, সেইকাৰণে তোমালোকক কৈছোঁ, তোমালোকৰ যোনখন আধাৰ কাৰ্ড যদি তোমালোকৰ নিজৰ যোনটো চলাই থকা ফোন নাম্বাৰ সেইটো যদি নাই, তো তোমালোকে এতিয়া আপডেট দি ল'বা, কাৰণ পিছত বহুত অসুবিধা হয়। কাৰণ তোমালোকৰ আধাৰ কাৰ্ডখন বহুত ক্ষেত্ৰতো প্ৰয়োজন হ'ব তোমালোকৰ এয়াৰত, ঠিক আছে। ছেকেণ্ডলি, তোমাৰ যদি পান কাৰ্ডখন মাইনৰ হৈ আছে, তোমালোকে যোনখন তোমালোকৰ পান কাৰ্ড যদি 17 বছৰ হওঁতে বনাইছিলা, তোমালোকৰ যেতিয়া বয়স হৈ গ'ল, তোমালোকে এখন মেজৰলৈ আনি ল'বা, ঠিক আছে। তাত থাৰ্ডলি 3 নম্বৰ হ'ল তোমালোকৰ ভোটাৰ কাৰ্ডখন যদি তোমালোকৰ আছে অনলাইন কৰা, সেইখনো লৈ আহিবা, ঠিক আছে। আৰু তোমালোকৰ যোনবোৰ ডকুমেণ্টছ, তুমি যদি মেট্ৰিক পাছ কৰি থৈছা, মেট্ৰিক পাছৰ প্ৰতিখন ডকুমেণ্ট লৈ আহিবা, প্ৰতিটো ডকুমেণ্ট। আৰু তুমি যদি তোমাৰ যদি হায়াৰ ছেকেণ্ডেৰী পাছ আৰু তুমি যদি BA পাছ, প্ৰতিবোৰ ডকুমেণ্ট লৈ আহিবা, ঠিক আছে। তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ডকুমেণ্টবোৰ হৈ গ'ল। তাৰপিছত তোমালোকে আনিব লাগিব পাছবুক, আৰু পাছবুক তোমাৰ SBI থাকিব লাগিব, ঠিক আছে। তুমি যেতিয়া আনিবা SBI পাছবুক আনিবা, ঠিক আছে। আৰু তোমালোকৰ মা আৰু দেউতাৰ পান কাৰ্ড, আধাৰ কাৰ্ড আনিবলৈ নাপাহৰিবা, ঠিক আছে। পান কাৰ্ড, আধাৰ কাৰ্ড তোমালোকৰ ইয়াত দৰকাৰ হ'বই, ঠিক আছে। তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত তোমালোকৰ পান কাৰ্ড, আধাৰ কাৰ্ড হ'বই। মই তোমালোকৰ ভিডিঅ'টো এইকাৰণে আগতীয়াকৈ বনাই দিছোঁ, যাতে তোমালোকৰ এই ডকুমেণ্টছবোৰ যদি নাই, এতিয়াই বনাই থোৱা, যাতে পিছত অসুবিধা নহয়, ঠিক আছে। মেইনলি হ'ল তোমালোকৰ যোনখন আধাৰ কাৰ্ড, আধাৰ কাৰ্ডৰ লগত তোমালোকৰ যোনটো ফোন নাম্বাৰ, তুমি চলাই থকা যোনটো ফোন নাম্বাৰ, সেইটো তোমালোকৰ লিংক থাকিব লাগিব, ঠিক আছে। আৰু
তোমালোকৰ যোনবোৰ ডকুমেণ্ট তোমাৰ মেইনলি হ'ল আৰু এটা ডকুমেণ্ট PRC, ঠিক আছে। তোমালোকৰ যিমানবোৰ ডকুমেণ্ট বনাবা PRCখনৰ মতে তোমালোকৰ কোনবোৰ ডকুমেণ্ট বনিব তোমালোকক মই কৈ দিছোঁ। তোমালোকৰ মেইনলি বনিব স্কুল কেৰেক্টাৰ চাৰ্টিফিকেট আৰু তোমালোকৰ কেৰেক্টাৰ চাৰ্টিফিকেট তোমালোকে দুখন বনাব লাগিব, ঠিক আছে। এখন হ'ল তোমালোকৰ স্কুল কেৰেক্টাৰ চাৰ্টিফিকেট তোমালোকৰ প্ৰিন্সিপালে দিব, আৰু এখন তোমালোকৰ হ'ল গাঁওবুঢ়াৰ পৰা যোনখন দিয়ে সেইখন কেৰেক্টাৰ। আৰু গাঁওবুঢ়াৰ পৰা তুমি দুখন আনিব লাগিব চাৰ্টিফিকেট, এখন কেৰেক্টাৰ চাৰ্টিফিকেট আৰু এখন আনমেৰিড চাৰ্টিফিকেট, ঠিক আছে। যোনখন অবিবাহিত চাৰ্টিফিকেট সেইখন তোমালোকক লাগিবই, কাৰণ সেইখন মানে নহ'লে তোমালোকে মানে আগলৈ মানে আগবাঢ়িব নোৱাৰিবা ডকুমেণ্টৰ ক্ষেত্ৰত, ঠিক আছে। যোনখন আনমেৰিড চাৰ্টিফিকেট সেইখন তোমালোকক গাঁওবুঢ়াই দিব, কিবা এটা টেক্স লয় তোমালোকক বনাই দিব, ঠিক আছে। কিবা এটা টেক্স লয়, বেছি টেক্স নলয়, তোমালোকক আৰামছত বনাই দিব, ঠিক আছে। তোমালোকে এইবোৰ ডকুমেণ্ট নাপাহৰিবা, যদি আগতেই বনাই থ'বা মানে বেছি নহয় মানে তোমালোকৰ যোনখন স্কুল কেৰেক্টাৰৰ আনমেৰিড 15 দিনৰ আগত বনালেও হ'ব, ঠিক আছে। তোমালোকৰ যেতিয়া কিন্তু প্ৰথম এতিয়া তোমালোকে চেষ্টা কৰা কি কেনেকৈ এক্সামটো ভাল কৰোঁ, আৰু এক্সামটোৰ লগতে তোমালোকে এইটো চিন্তা কৰি থকা যে ৰানিঙৰ যোনটো টাইম এক্সিলেণ্টত কেনেকৈ আনিব পাৰোঁ, ঠিক আছে। কাৰণ চব তোমালোকে ৰানিংটো যদি এক্সিলেণ্ট আনি থোৱা তেতিয়া এক্সামত কম নাম্বাৰ পালেও মানে আৰামছত তোমাৰ নাম আহি যাব, ঠিক আছে। তোমালোকে যদি ৰানিঙত এটা যদি ভাল মাৰ্কছ আনি থ'ব পাৰা, এটা নিজতে বিশ্বাস থাকিব যে ৰানিঙত গোট মাৰিলেও এক্সামত যদি ভাল মাৰ্কছ এটা থাকে তোমালোকৰ আৰামছত মানে পাছ হৈ যাবা, ঠিক আছে। টেনশ্যন কৰিবলগীয়া মানে ইমান কথা নাই, ঠিক আছে। আৰু কিছুমান ল'ৰা মানে ফিজিকেলত বেছি থাকিলে পঢ়া শুনাত কম থাকে, একো নাই, পিছত সেইবোৰ মিলি যায়, ঠিক আছে। তো তোমালোকক মই কৈ দিলোঁ মেইন তোমালোকৰ আধাৰ কাৰ্ড PRC, আৰু মেইন হ'ল কথাটো এতিয়া তোমালোকৰ যোনবোৰ ডকুমেণ্ট মানে তোমাৰ যেনিবা আধাৰ কাৰ্ডৰ তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ যোনবোৰ ডকুমেণ্ট তাত তোমালোকৰ মা দেউতাৰ নাম যি আছে তোমালোকৰ পেৰেণ্টছৰ মানে ডকুমেণ্টটো ছেইম থাকিব লাগিব, মানে নামৰ স্পেলিং কোনো থাকিব নালাগিব, ঠিক আছে। তোমালোকৰ যি স্পেলিঙৰ তোমাৰ বা মা দেউতাৰ লগত তোমালোকৰ স্পেলিং যদি মিলা নাই বা আখৰ এটা দুটা স্পেলিং মিষ্টেক হৈ আছে, তো তোমালোকে এতিয়াই শুধৰাই লোৱা, ঠিক আছে। এইটো তুমি আৰামছত শুধৰাব পাৰিবা। তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ কোৰ্ট এফিডেভিট বনাব লাগিব, নিজৰ ডিষ্ট্ৰিক্টলৈ গৈ উকিল ধৰি পেলাই তোমালোকে বনাব লাগিব। এইটো প্ৰব্লেম মোৰো হৈছিলে, ঠিক আছে। মই যেতিয়া ডকুমেণ্টলৈ গৈছিলোঁ আমাৰ মাৰ আৰু মোৰ যোনখন আধাৰ কাৰ্ড তাত নাম মিলা নাছিলে, মানে মোৰ আধাৰ কাৰ্ডত মাৰ নাম যোনটো আছিলে কিন্তু মোৰ পঢ়া শুনাৰ ডকুমেণ্টবোৰত মাৰ নামটো মানে অ জেগাত এ হৈ আছিলে, তো তাৰ কাৰণে মই নিজৰ ডিষ্ট্ৰিক্টলৈ গৈ কোৰ্ট এফিডেভিট বনাই দিছিলোঁ, ঠিক আছে। তো তোমালোকক মই যিমানবোৰ ডকুমেণ্ট ক'লোঁ মেইন তোমালোকৰ আধাৰ কাৰ্ড PRC সেইখন প্ৰথমতে তোমালোকে বনাই থোৱা, পিছত তোমালোকৰ যোনবোৰ কেৰেক্টাৰ আনমেৰিড সেইবোৰ তোমালোকে পিছতো বনাব পাৰিবা, ঠিক আছে। কাৰণ সেইবোৰ তোমালোকৰ বেছি দিন নালাগে বনাওঁতে, কিন্তু মেইন তোমালোকৰ যেতিয়া আধাৰ কাৰ্ডৰ লগত তোমালোকৰ ফোন নাম্বাৰটো আপডেট নাই সেইটো আপডেটটো দি লোৱা, আৰু তোমালোকে SBI একাউণ্টখন খুলি থ'বা, ঠিক আছে। SBI একাউণ্টখন খুলি থ'বা, পিছত কাম আহিব। আৰু তোমালোকৰ যোনখন PRCখন তোমালোকে এতিয়াই বনাই থ'বা, কাৰণ পিছত মানে বহুত অসুবিধা হয়। যদি এইবোৰ ডকুমেণ্ট নাই তোমালোকে এইবোৰ ডকুমেণ্ট মানে তোমালোকে এৰাৰলৈ লৈ আনিবই লাগিব, যদিও নানা তোমালোকৰ পিছত বহুত অসুবিধা হ'ব। তোমালোকৰ টাইম দিব, সেই টাইমৰ ভিতৰত যদি জমা দিব নোৱাৰা তোমাৰ কাৰণেই মানে অসুবিধাৰ সৃষ্টি হ'ব, ঠিক আছে। ভিডিঅ'টো যিমান পাৰা লগৰ হ'লে শ্বেয়াৰ এটা কৰি দিবা, আৰু তোমালোকৰ যদি এইবোৰ ডকুমেণ্ট নাই এতিয়াই বনাই ল'বা, কাৰণ এইবোৰ ডকুমেণ্ট তোমালোকে নিজৰ এৰাৰলৈ লৈ আনিব লাগিব, ঠিক আছে। তো সকলোকে ধন্যবাদ। ভিডিঅ'টো যিমান পাৰা লগৰ হ'লে শ্বেয়াৰ এটা কৰি দিবা।